ৰাজ্যত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে চৰকাৰী কৰ্মচাৰী তথ্য প্ৰমাণ দাখিলত চূড়ান্ত ব্যৰ্থ দুৰ্নীতি নিবাৰক শাখা 2021 চনৰ পৰা চলিত বৰ্ষৰ 19 নৱেম্বৰলৈকে এই পৰ্যন্ত 188 গৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই 52 জন কৰ্মচাৰী গ্ৰেপ্তাৰ কৰিছিল অপৰাধ অনুসন্ধান শাখাই উৎকোচ লোৱাৰ গোচৰত 240 কৰ্মচাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে আৰু দুইটা সংস্থাই গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ 181 জনে পালে জামিন মাত্ৰ 93 গৰাকীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছে আৰু দুৰ্নীতি নিবাৰক শাখাই একোজন বিষয়াক বান্ধি দিছে টাৰ্গেট প্ৰতি সপ্তাহত উৎকোচ লোৱা লোকক জালত পেলাব লাগিব আৰু টাৰ্গেট বান্ধি দিয়া বাবে জোৰ জবৰদস্তি জালত পেলাইছে কৰ্মচাৰীক ধুলা থানাৰ ওচিক ট্ৰেপ কৰা ঘটনা পোহৰলৈ আহিছিল সিসিটিভিত আৰু সিসিটিভি দৃশ্যই উদঙাইছিল দুৰ্নীতি নিবাৰক বিষয়াৰ কৰ্মকাণ্ড আৰু ইতিমধ্যে দুৰ্নীতি নিবাৰক শাখাৰ ব্যৰ্থতা পোহৰলৈ আহিছে যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী কাৰ্যালয়সমূহত চলিছিল ঘুষখোৰ চৰকাৰী বিষয়াৰ বিৰুদ্ধে অভিযান আৰু এই অভিযান কালতে 288 গৰাকী ইতিমধ্যে কৰ্মচাৰী গ্ৰেপ্তাৰ হৈছিল কিন্তু এই সমূহ কৰ্মচাৰীৰ বিৰুদ্ধে তথ্য প্ৰমাণ দাখিলৰ পৰা ব্যৰ্থ হৈছে দুৰ্নীতি নিবাৰক শাখা চূড়ান্তভাৱে ব্যৰ্থ হৈছে কিয়নো 2021 চনৰ পৰা চলিত বৰ্ষৰ 29 নৱেম্বৰলৈকে 188 গৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছিল আৰু 52 জন কৰ্মচাৰী গ্ৰেপ্তাৰ কৰিছিল অপৰাধ অনুসন্ধান শাখাই ইফালে উৎকোচ লোৱাৰ গোচৰত 240 কৰ্মচাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু দুইটা সংস্থাই গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ 188 জনে ইতিমধ্যে জামিন পালে মাত্ৰ 53 গৰাকীৰ বিৰুদ্ধেহে অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছে আৰু দুৰ্নীতি নিবাৰক শাখাই একোজন বিষয়াক যেহেতু বান্ধি দিছে টাৰ্গেট আৰু এই টাৰ্গেটসমূহ বান্ধি দিয়াৰ বাবে প্ৰতি সপ্তাহত উৎকোচ লোৱা লোকক জালত পেলাব লাগে এই দুৰ্নীতি নিবাৰক শাখাই আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত ফোন লাইনত সংযুক্ত হৈছে আমাৰ সাংবাদিক বিনয় কলিতা বিনয় আপোনাৰ ওচৰলৈ আহিছো ইতিমধ্যে দুৰ্নীতি নিবাৰক শাখাৰ ব্যৰ্থতা ইতিমধ্যে পোহৰলৈ আহিছে যেহেতু যিসমূহ কৰ্মচাৰী চৰকাৰী ঘুষখোৰ কৰ্মচাৰী গ্ৰেপ্তাৰ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ তথ্য প্ৰমাণ দাখিল কৰিব নোৱাৰিলে যাৰ বাবে এতিয়া এই বিষয়টো ইতিমধ্যে 52 জনক যেহেতু কৰ্মচাৰী গ্ৰেপ্তাৰ কৰিছিল কিন্তু তাৰে উৎকোচ লোৱা 240 কৰ্মচাৰী গ্ৰেপ্তাৰ কৰিছিল আৰু ইতিমধ্যে 180 জনে পালে জামিন সমগ্ৰ বিষয়টো সন্দৰ্ভত আপোনাৰ পৰা শেহতীয়া তথ্য বিচাৰিছো প্ৰতিদিনে যদি আপুনি চাই দুৰ্নীতি নিবাৰক শাখাই একোজন কৰ্মচাৰী বিষয়াক আচলতে হাতলৈকে ধৰি আছে আৰু এয়া আচলতে টাৰ্গেট দিয়া হৈছে দুৰ্নীতি নিবাৰক শাখাত আৰু টাৰ্গেট সপ্তাহত যাতে কেইবাটাও টাৰ্গেট থাকে তেওঁলোকক সেই টাৰ্গেট দিয়া হয় টাৰ্গেট হিচাপত মানুহ তেনেদৰে তেওঁলোকে ধন লোৱা লোকক বিচাৰে আৰু তাৰপিছত ধন লোৱা লোকক হাতলৈকে ধৰে কিন্তু সকলোতকৈ ডাঙৰ কথাটো হ'ল যে যি ধুলা থানাৰ অচি শেহতীয়া যি চিচিটিভি ফুটেজ সেই চিচিটিভি ফুটেজত যি দুৰ্নীতি নিবাৰক শাখাৰ যি বিৰুদ্ধে যি অভিযোগ উঠিছে সেই অভিযোগ আচলতে দুৰ্নীতি নিবাৰক শাখাই প্ৰত্যেকটো মুহূৰ্তত আচলতে যি সংবাদ মাধ্যমত এই খবৰবোৰ ওলাল তাৰপিছতে কিন্তু তেওঁলোকৰ গা লৰিছে সমগ্ৰ বিষয়টো থাকে কিন্তু তাতোকৈ ডাঙৰ কথা আচলতে সেই অকল বিষয়ত ধৰাৰ ক্ষেত্ৰত তেওঁলোকে ধৰি লোৱাৰ পিছত কিন্তু তেওঁলোকে অভিযোগনামা দিব নোৱাৰে অভিযোগনামা দিব নোৱাৰে বাবে তেওঁলোকে জামিনত ওলাই আহে ইতিমধ্যে আমি সেই তথ্য ইতিমধ্যে আমি দিছোঁ এনকেটিভি দৰ্শকসকলে ইতিমধ্যে দেখিব পাইছে যে 2021 চনৰ পৰা চলিত বৰ্ষৰ 19 নৱেম্বৰলৈ মুঠ 188 গৰাকীক তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত 52 জন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছিল অপৰাধ অনুসন্ধান শাখাই উৎকোচ লোৱাৰ গোচৰত মুঠ 240 জন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছিল কিন্তু দুইটা সংস্থাই গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ 181 জনে এই মুহূৰ্তত জামিন লাভ কৰিছে সকলোতকৈ গুৰুত্বপূৰ্ণ কথা 240 জনৰ 181 জনে ইতিমধ্যে জামিন লাভ কৰিছে 93 গৰাকীৰ বিৰুদ্ধে মাত্ৰ 93 গৰাকীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছে গতিকে অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰা 52 জন কৰ্মচাৰীৰ ভিতৰত 14 জনক নিলম্বন আৰু 5 জনক বৰ্খাস্ত কৰিছিল কিন্তু ইয়াৰ ভিতৰত 13 জনক নিলম্বন আৰু বৰ্খাস্তৰ আদেশ প্ৰত্যাহাৰ কৰিছে এই গোটেই বিষয়টো আচলতে এক ৰহস্যৰ সৃষ্টি কৰিছে আচলতে কি কাৰণত আচলতে দুৰ্নীতি নিবাৰক শাখাই এনেদৰে মানুহ তেওঁলোকে কৰ্মচাৰী বিষয়াক হাতলৈকে ধৰি তাৰপিছত তেওঁলোকে চাৰ্জশ্বিট দিব নোৱাৰে চাৰ্জশ্বিট দিব নোৱাৰাৰ বাবে এনেধৰণৰ যি দোষী আচলতে সাব্যস্ত কৰা হয় সেই সময়ত ধন লোৱাৰ ক্ষেত্ৰত গতিকে তাৰপিছত কিন্তু তেওঁলোক আইন সুৰুঙাৰে সাৰি যায় গতিকে এই মুহূৰ্তত সকলোতকৈ ডাঙৰ কথা যি টাৰ্গেট দিয়া হৈছে টাৰ্গেটৰ অৱলম্বন কৰিছে টাৰ্গেটৰ বলি হৈছে বিভিন্নজন আৰু যি বিষয়া কৰ্মচাৰী যিসকল বিষয়া কৰ্মচাৰী আছে দুৰ্নীতি নিবাৰক তেওঁলোকক যিহেতু টাৰ্গেট দিয়া হয় এই টাৰ্গেটত আচলতে বলি হৈছে বিভিন্নজন অচি এই মুহূৰ্তত মই ধুলা থানাৰ অচিৰ নামটো মই কৈ আছোঁ ধুলা থানাৰ অচিজনে যি ঘটনা পোহৰলৈ আহিছে চিচিটিভিত ধন লোৱাত যি হাতত ৰং সানি দিয়া হৈছিল ৰং সানি দি সেই ধন দিবলৈ দিয়া হৈছিল আৰু সেই ধনটো দলিয়াই দিয়া সময়ত দুৰ্নীতি নিবাৰক শাখাই গৈ পেলাই সেই স্থানত তেতিয়া হাতলৈকে ধৰিছিল গতিকে গোটেই বিষয়টো এই মুহূৰ্তত ৰহস্যৰ সৃষ্টি কৰিছে আৰু যি ধৰণৰ তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়া হ'ব লাগিছিল সেই বিচাৰ প্ৰক্ৰিয়া আগুৱাই নিব নোৱাৰাৰ অভিযোগ এটা উঠিছে হয় বিনয় কলিতা আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ সমগ্ৰ বিষয়টো সন্দৰ্ভত আমাক সবিশেষ জনোৱাৰ বাবে